অচিনাকি মানুহে কাজিৰঙাত গড় হত্যা কৰিছিল। গোৱালপাৰা ধুবুৰীত অসমীয়া নিঃশেষ হোৱাৰ পথত। বৰদোৱাত অচিনাকি মানুহৰ আগ্ৰাসন আছে। অসমীয়াই ক্ৰমান্বয়ে সংখ্যালঘু দিশে গতি কৰিছে। 2027ত 60% তলত আহিব আমাৰ জনসংখ্যা। এইদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভৱিষ্যতবাণী কৰিলে অসমক লৈ। মিয়া মুছলমানৰ প্ৰসংগৰে শ্বহীদ দিৱসৰ দিনা এক ভাষণ প্ৰসংগত মিয়া মুছলমানৰ নাম নোলোৱাকৈ অচিনাকি শব্দ ব্যৱহাৰ কৰি এবাৰ টাৰ্গেট কৰিলে সৰ্বসাধাৰণ লোকক। এবাৰ সকলো হিন্দু লোককে উদ্দেশ্যি পুনৰ মুখ্যমন্ত্ৰীৰ মন্তব্য। অচিনাকি মানুহসমূহে আমাৰ বৰঘৰলৈ সোমাইছিল, আমাৰ নামঘৰ সত্ৰ আমাৰ মাটিবোৰ দখল কৰিছিল। এই অচিনাকি মানুহবোৰে এদিন কাজিৰঙাৰ মাজলৈ সোমাইছিল। কাজিৰঙাৰ গড়বিলাকক এটা এটাকৈ হত্যা কৰি আমাৰ জাতিটোৰ গৌৰৱক মাটিৰ লগত মিহলাই দিয়াৰ ষড়যন্ত্ৰ কৰিছিল। কেৱল সিমানেই নহয়, মোৰ গাড়ী অচিনাকি মানুহে চলাব নালাগে, অসমীয়া খিলঞ্জীয়া মানুহে চলাব লাগিব মোৰ গাড়ী। অচিনাকি লোকে অবৈধ ড্ৰাগছ গৰুৰ ব্যৱসায় কৰে। বাগিচা খেতি পথাৰত কাম কৰিবলৈ নিদিব। অচিনাকি মানুহবিলাকে সামাজিক মাধ্যম দখল কৰিছে। গুৱাহাটী পদপথৰ ব্যৱসায় অচিনাকি লোকৰ। সেয়ে প্ৰতিগৰাকী অসমীয়া ওলাই আহক। খিলঞ্জীয়া অসমীয়া যদি ওলাই নাহে তেতিয়াহ'লে অচিনাকি লোকৰ হাতলৈ যাব সকলো। আমি সংকল্প ল'ব লাগিব, মোৰ খেতিত মই নিজে খেতি কৰিম, মোৰ বাগিচাত মই নিজে শস্য উৎপাদন কৰিম। মোৰ বাগিচাখন মোৰ খেতি পথাৰখন আন কোনোবাই আহি চহাব আৰু আমি তাক মানি ল'ম। এই নীতিৰ আমি পৰিৱৰ্তন কৰিব লাগে। আমাৰ ভৱিষ্যত আৰু বৰ্তমান যদি সুৰক্ষিত কৰিব লাগে তেতিয়াহ'লে খিলঞ্জীয়া লোকসকল ওলাই আহিব লাগিব। অন্যথা সামাজিক মাধ্যমৰ পৰা আৰম্ভ কৰি আমাৰ ছাত্ৰ ছাত্ৰীয়ে সামাজিক ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি কৃষি তথা অৰ্থনীতিৰ ক্ষেত্ৰতো অচিনাকি লোকে দখল কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। আমি আমাৰ এটুকুৰাও মাটিও যিমানেই পৰিয়ালত অসুবিধা নহওক কিয়, অৰ্থনৈতিক অসুবিধা নহওক কিয়, আমি কেতিয়াও অচিনাকি লোকক আমি বিক্ৰী নকৰো। প্ৰতিগৰাকী অসমীয়া উদ্যোগপতি, প্ৰতিগৰাকী অসমীয়া ব্যৱসায়ীয়ে সিদ্ধান্ত ল'ব লাগিব যে মোৰ গাড়ীখন অচিনাকি মানুহে নচলায়, মোৰ গাড়ীখন মোৰ অসমীয়া যুৱক যুৱতীয়ে চলাব, অসমৰ যুৱক যুৱতীয়ে চলাব। নিউজ ডেস্ক, গণ অধিকাৰ।